এনেকুৱা এজন বদমাছ ল'ৰা, কাকো নামানে, কাকো লাজো নকৰে, ভয়ো নকৰে। মাক বাপেকক দাবী ধমকি দি বাইক এখন ল'লে আৰু তেওঁ য'ত ত'ত ঘূৰি ফুৰে, যি টি বেয়া বস্তু খায়, বেয়া কাম কৰে, বেয়া কাৰ্যবিলাকত লিপ্ত হৈ থাকে। কিন্তু বহু সময়ত আমি দেখিবলৈ পাওঁ দেওবাৰ দিনটোত যদি কিবা অন্য কিবা থাকে, সেইদিনা গীৰ্জা নাই আৰু সেইদিনা সেইবিলাকতে গ'ল। আৰু আজিকালিতো বেছি হৈছে, আজিকালি প্ৰায়বিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বা চৰকাৰী ব্যৱস্থাবিলাকে অকল দেওবাৰ দিনটোতেই কাৰ্যবিলাক কৰিব বিচাৰে, মিটিং কৰে বা অন্যান্য কিবা কিবি কাৰ্যসূচীবিলাক ৰাখে আৰু আমাৰ মানুহবিলাকে তাতেই গুচি যায়, কাৰণ তাত লাভ আছে, আৰ্থিকভাৱে লাভালাভ আছে, সেইকাৰণে গীৰ্জা প্ৰাৰ্থনা পাহৰি যায়। আৰু সকলোকে প্ৰভু যীশুৰ নামত মই নমস্কাৰ আগবঢ়াইছোঁ। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিওঁ। ঈশ্বৰে আমাক আজি এটা সুন্দৰ দিন দিছে আৰু আজি এই দিনৰ এই দুপৰীয়া বেলা প্ৰভুৰ নামত উপস্থিত হৈ এই পবিত্ৰ সেৱালয়ত তেওঁৰ আৰাধনা কৰিবলৈ, তেওঁৰ প্ৰশংসা কৰিবলৈ এক সুযোগ সুবিধা দিছে। তাৰ বাবে মই সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। মই মোৰ পৰিচয়টো আকৌ এবাৰ ক'ব বিচাৰিছোঁ। মোৰ নামটো হৈছে ৰেভাৰেণ্ড জোনাথন গোৱালা আৰু মই বৰ্তমান বালিগাঁও বাপ্তিষ্ট মণ্ডলীৰ সদস্য হওঁ। অৱশ্যে যোৱা 10টা বছৰ মই পালক কৰি আছিলোঁ আৰু এই বছৰ সভাই মোক সচিবৰ পদলৈ উন্নতি কৰিলে, অৰ্থাৎ সচিবৰ দায়িত্বটো দিছে। সেয়ে মই মণ্ডলীৰ পৰা অব্যাহতি ল'লোঁ আৰু যোৱা মাৰ্চ মাহৰ পৰা মই ধেমাজি বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভাৰ সচিবৰ দায়িত্বটো লৈ আছোঁ। আৰু এইখিনিতে আৰু এটা কথা মই অকণমান যোৱাকালি মই কোৱা নাছিলোঁ, অকণমান মই যোগ দিব বিচাৰিছোঁ। বাপ্তিষ্ট থিয়লজিকেল কলেজ গোগামুখত এটা প্ৰতিষ্ঠা কৰা হৈছে। আমাৰ ধেমাজি বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভা আৰু ইণ্ডিপেণ্ডেণ্ট বাপ্তিষ্ট মিনিষ্ট্ৰী অফ ইণ্ডিয়াৰ সহযোগত আমাৰ গোগামুখ কেম্পাছতে, অৰ্থাৎ আমাৰ ধেমাজি সভাৰ যিটো কেম্পাছ আছে গোগামুখত, তাতে আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ এই কলেজটি। যদি আপোনালোকৰ খণ্ডৰ বা কোনোবা আপোনালোকৰ সভাৰ অন্তৰ্গত থকা মণ্ডলীৰ কোনোবাই যদি ইচ্ছা কৰে থিয়লজি পঢ়িবলৈ, অসমৰ বাহিৰত গৈ থিয়লজি পঢ়াৰ যদি সুবিধাটো নাইকিয়া, আমাৰ ফাললৈ অৰ্থাৎ ধেমাজিলৈ যাব। আমাৰ বাপ্তিষ্ট থিয়লজিকেল কলেজে 3টা কৰ্চ অফাৰ কৰি আছোঁ। এবছৰীয়াটো CTH, সেইটো আণ্ডাৰ মেট্ৰিক হ'লেও হয়। 2 বছৰীয়া পঢ়িম ক'লে ডিপ্ল'মা কৰ্চ এটা আছে, সেইটো মেট্ৰিক পাছ কৰিব লাগে। আৰু BTH যদি কোনোবাই কৰিব বিচাৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে জইন কৰিব পাৰিব। আৰু জাষ্ট ওৱান টাইম এডমিশ্যন হয়, 3,500 এডমিশ্যন ফিজ আৰু হোষ্টেল ফিজ বুলি আমি লওঁ। 1 years সকলৰ কাৰণে 2,250 টকা মানে মান্থলি, আৰু ডিপ্ল'মা আৰু BTHৰ কাৰণে 2,750 টকাকৈ মাহেকীয়া ফিজ লোৱা হয়। সেইটো অকল খোৱাৰ নামত আমি লওঁ। যদি কোনোবাই ইচ্ছা কৰে বাপ্তিষ্ট থিয়লজিকেল কলেজ, এইটো যিটো গোগামুখত আছে, আপোনালোকে পঠিয়াব পাৰিব। আৰু যদি আৰু ইয়াতকৈ বেছি জানিব বিচাৰে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমি আটাইয়ে ঈশ্বৰৰ বাক্য মেলি ল'ম, আমি বাইবেল মেলি ল'ম আৰু আমি পাঠ কৰিম গালাতিয়া 5:1 যিটো আমাৰ মূল বিষয়। যোৱাকালি মই পাঠ কৰিছিলোঁ, পুনৰবাৰ মই আজি আকৌ পাঠ কৰিব বিচাৰিছোঁ। 242 পৃষ্ঠাত আছে। ইয়াত এনেকৈ লিখা আছে, খ্ৰীষ্টে স্বাধীনতাৰ নিমিত্তেই আমাক স্বাধীন কৰিলে, এতেকে সুস্থিৰ হোৱা আৰু দাসত্বৰূপ জুৱলিত পুনৰাই জোতা নহ'বা। ঈশ্বৰে তেওঁৰ পবিত্ৰ বাক্যেৰে আমাক সকলোকে স্বাধীনতাৰ নিমিত্তেই আমাক স্বাধীন কৰিলে। হয়, আমি ইতিমধ্যে যোৱাকালি বৰ স্পষ্টকৈ আমি চালোঁ যে প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আপুনি মই এই জীৱনটো লাভ কৰিছোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, দয়া আৰু আশীৰ্বাদৰ কাৰণে আমি স্বাধীনতা অৰ্থাৎ পৰিত্ৰাণ আমি লাভ কৰি এই জীৱন আমি যাপন কৰিব পাৰিছোঁ। যদি প্ৰভু যীশুখ্ৰীষ্ট নহাহেঁতেন বা প্ৰভু যীশুখ্ৰীষ্টই সেই স্বাধীনতা আমাক নিদিয়াহেঁতেন, আজি আপুনি মই এই গৃহত নাথাকিলোহেঁতেন। আৰু কেনেকৈ প্ৰভু যীশুখ্ৰীষ্টই বা ঈশ্বৰে আপোনাক মোক স্বাধীনতা দিলে,
কেনেকৈ আপুনি মই পৰিত্ৰাণ পালোঁ এই সকলো যোৱাকালি আমি আলোচনা কৰিলোঁ। আৰু পৌলে যেতিয়া গালাতিয়াত থকা বিশ্বাসীসকলৰ যি বিভ্ৰান্তি ভাঙিবৰ কাৰণে তেওঁ যেতিয়া এই পত্ৰটো লিখিছিলে, তেওঁ স্বাধীনতাৰ কথাটো কোৱাৰ পিছতে আৰু এষাৰ কথা যোগ কৰি কৈছে, যিটো দ্বিতীয় ভাগত আছে, আপোনালোকে চালে দেখিব। তাত কৈছে এতেকে সুস্থিৰ হোৱা বুলি কৈছে। অৰ্থাৎ প্ৰথমে আমি স্বাধীনতা লাভ কৰিলোঁ, অৰ্থাৎ আমি পৰিত্ৰাণ পালোঁ, আমি শয়তানৰ কবলৰ পৰা ওলাই আহিলোঁ, আৰু তাৰ পিছত কি হ'বলৈ কৈছে, তোমালোকে সুস্থিৰ হোৱা। ইংলিছত যদি আপোনালোকে চাই তাত দেখিব বি ষ্ট্ৰং, শক্তিশালী হোৱা, এই বুলি প্ৰভুৰ বাক্যই আহ্বান জনাইছে। অৰ্থাৎ প্ৰত্যেকজন বিশ্বাসী যিসকলে যীশুক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলে, যীশুক নিজৰ জীৱন সমৰ্পণ কৰিলে আৰু শয়তানৰ বান্ধোনৰ পৰা ওলাই আহিলে, সেই সকল লোকক আহ্বান জনোৱা হৈছে যে বি ষ্ট্ৰং, সুস্থিৰ হোৱা, শক্তিশালী হোৱা, এইবুলি বাক্যই আহ্বান জনাইছে। আজি আপুনি মই আমিও পৰিত্ৰাণ পোৱা লোকসকল আমি ইয়াত বহি আছোঁ। আজি একে আহ্বান প্ৰভুৱে আপোনাক আৰু মোকো কৰিছে আৰু কৈছে আমি এতিয়া বিশ্বাসত বলৱান হ'ব লাগে। এতিয়া আমি বিশ্বাসত বলৱান হৈ আগবাঢ়ি যাব লাগে বুলি কৈছে। আমি পৰিত্ৰাণৰ হোৱাত লৈ আমি সেই যেনেকৈ এটা পানী কেঁচুৱা জন্মৰ পিছত লাহে লাহে দিন বাগৰি যোৱাৰ পিছত তেওঁ শৰীৰ বৃদ্ধি আৰু বিকাশ হৈ যায় আৰু অংগ প্ৰত্যংগবিলাক বিকাশ হয়, ডাঙৰ দীঘল হয়। ঠিক তেনেকৈ আপুনি আৰু মই খ্ৰীষ্টত জন্ম হোৱাৰ পিছত, পৰিত্ৰাণ পোৱাৰ পিছত আপুনি আৰু ময়ো আত্মিক দিশত বৃদ্ধি হ'ব লাগে। এই কথাটো প্ৰভুৰ বাক্যই কয়। আপুনি আৰু ময়ো শক্তিশালী হ'ব লাগে, এই কথা প্ৰভুৰ বাক্যই আমাক কৈছে। আৰু আত্মিক দিশত বলৱান হ'বলৈ পৌলে গালাতিয়াৰ বিশ্বাসীসকলক আহ্বান জনাইছিলে। আৰু যদি আমি চাওঁ তলৰ আৰু এটা অংশত কৈছে, আৰু দাসত্বৰূপ জুৱলিত পুনৰাই জোতা নহবা। অৰ্থাৎ প্ৰভুৰ এই গোটেই বাক্যটো, অৰ্থাৎ পৌলে লিখা এক পদটো, অৰ্থাৎ 5 অধ্যায় 1 পদটো যদি আমি পঢ়োঁ, তাত আমি দেখিবলৈ পাইছোঁ খ্ৰীষ্টে আমাক স্বাধীন কৰিলে, অৰ্থাৎ মুক্তি কৰিলে। এতিয়া আমি বিশ্বাসী হিচাপে নিজকে পৰিচয় দিব পৰা হ'লোঁ, আৰু এতিয়া আমাক বিশ্বাসত শক্তিশালী হ'বৰ কাৰণে আহ্বান জনাইছে। আৰু লগতে আমাক কৈছে যে আমি যি খ্ৰীষ্টক বিশ্বাস কৰিলোঁ সেই খ্ৰীষ্টক ধৰি আমি শক্তিশালী হ'ব লাগে, আৰু পুৰণা এৰি থৈ অহা জীৱনটোলৈ আৰু ঘূৰি চাব নালাগে। এই আহ্বান পৌলে সেই গালাতিয়াত থকা বিশ্বাসীসকলক কৰিছিলে। আজি একেই আহ্বান প্ৰভুৱে আপোনাক আৰু মোক কৰিছে। আজি একে আহ্বান প্ৰভুৰ আত্মাই আপোনাক আৰু মোক কৈছে যে আমি শক্তিশালী হ'ব লাগে। আমি কেনেকৈ শক্তিশালী হ'ব পাৰোঁ, আহকচোন আমি অকণমান চাম। আমি কেনেকৈ শক্তিশালী হ'ব পাৰোঁ, বা আমি কেনেকৈ সুস্থিৰ হ'ব পাৰোঁ, বিশ্বাসত আমি কেনেকৈ শক্তিশালী হৈ আগবাঢ়ি যাব পাৰোঁ। হয়, আমি জানো যেতিয়া এটা কেঁচুৱা জন্ম হয়, জন্মৰ পিছত আমি নিয়মিত আমি খোৱা বস্তুখিনি আমি সময়মতে খুৱাই থাকোঁ। আমি জানো ডক্টৰে পৰামৰ্শ দিয়ে যে 6 মাহলৈকে মাকৰ গাখীৰ আমি খুৱাব লাগে। অন্য বস্তুতকৈ মাকৰ গাখীৰ অতিকে মূল্যৱান, সেয়েহে আমি খুৱাব লাগে বুলি কৈছে। আৰু যেতিয়া 6 মাহ পাৰ হৈ যায়, তাৰপিছত লাহে লাহে আমি অকণমান লিকুইড বা অন্যান্য খোৱা বস্তু আমি খুৱাওঁ। আৰু তাৰপিছত যেতিয়া বয়স পাই গৈ থাকে, লাহে লাহে টান আহাৰবিলাক আমি দিবলৈ যত্ন কৰোঁ। আৰু যেতিয়া এনেকৈ ক্ৰমান্বয়ে যেতিয়া এই আহাৰবিলাক পাই গৈ থাকে, ল'ৰা বা ছোৱালী আমাৰ সন্ততিবিলাক শক্তিশালী হয়, বিকাশ হয়, বৃদ্ধি হৈ যায়। ঠিক সেই একেদৰে আপুনি মই খ্ৰীষ্টক পোৱাৰ পিছত আপুনি মই বৃদ্ধি হৈ যোৱাটো আজি প্ৰভুৰ বাক্যই বিচাৰিছে। আৰু আপুনি মই যদি বৃদ্ধি হ'ব লাগে, তেতিয়াহ'লে আপুনি মই সময়মতে আমাৰ খোৱা খাদ্যবিলাক আমি খাব লাগিব। আত্মিক দিশত যদি আপুনি মই বৃদ্ধি হ'ব লাগে, আত্মিক দিশত যদি আপুনি মই শক্তিশালী হ'ব লাগে, তেতিয়াহ'লে আমি নিয়মিত আত্মিক খাদ্যবিলাক খাব লাগিব। আৰু সেইটোকেই প্ৰভুৰ বাক্যই আমাক আহ্বান জনায় যে আমি শক্তিশালী হ'বলৈ হ'লে আমি আত্মিক আহাৰবিলাক খাব লাগিব। এজন লিখকে লিখিছিলে, আপোনালোকে জানে চাগে, বহুতে পঢ়া শুনা কৰা মানুহ আছে, আপুনি জানিব। মই এবাৰ এঠাইত পঢ়িবলৈ পাইছিলোঁ,
বাক্যটো গাঁথনিটো এনেকৈ আছিলে, কিছুমান কিতাপে আমাক ইনফৰমেশ্যন দিয়ে, আন কিছুমানবিলাকে আমাক বহুত জ্ঞান দিয়ে, কিন্তু এটাই কিতাপ আছে যিয়ে আমাক সলনি কৰি দিয়ে। Some books inform and other reform, but Bible can transform. অৰ্থাৎ আপুনি মই আত্মিক দিশত যদি শক্তিশালী হ'ব লাগে, সেই ট্ৰান্সফৰ্ম কৰা, জীৱন সলনি কৰা আত্মিক আহাৰ আপুনি আৰু মই খাব লাগিব। আৰু সেই আত্মিক আহাৰ যেতিয়া আমি খাবলৈ আৰম্ভ কৰিম, তেতিয়া আমাৰ আত্মিক দিশটো লাহে লাহে বলৱান হ'ব, শক্তিশালী হ'ব। আৰু যি ভুল শিক্ষা, ফল্ছ টিচিংবিলাক, যিটো গালাতিয়াত ভুল ভাঙিবৰ কাৰণে পৌলে লিখিছিলে, সেই ভুলবিলাক ভাঙিবৰ কাৰণে তেওঁ এইষাৰ কথা ইয়াত কৈছে যে সুস্থিৰ হোৱা, ষ্ট্ৰং হোৱা বুলি কৈছে। একেই কথা, ভুল শিক্ষা আপোনাৰ মোৰ মাজত আহিলেও আমি জয় কৰিব পাৰিম। আৰু সেইটোৱে হৈছে ঈশ্বৰৰ বাক্য। আৰু সেই ঈশ্বৰৰ বাক্য আপুনি মই নিয়মিত খাব লাগিব, কাৰণ ঈশ্বৰৰ বাক্যই আপোনাক মোক সলনি কৰিব পাৰে। ঈশ্বৰৰ বাক্যই আত্মিক দিশত বৃদ্ধি কৰিব পাৰে। ঈশ্বৰৰ বাক্যই আপোনাক মোক ঈশ্বৰে বিচৰা ধৰণে জীয়াই থকাত সহায় কৰিব পাৰে। এবাৰ এটা ঠাইৰ ঘটনা মোৰ মনত পৰিছে। এঠাইত মই পঢ়িবলৈ পাইছিলোঁ, সৰু পুস্তিকা আছিলে, তাত কোন ঠাই কি কথা উল্লেখ নাই, কিন্তু মই পঢ়িবলৈ পাইছিলোঁ। গল্পটো এনেকুৱা এজন বদমাছ ল'ৰা, কাকো নামানে, বদমাছৰো সাংঘাতিক বদমাছ, কাকো লাজো নকৰে, ভয়ো নকৰে, কাৰো কথা নুশুনে, মাক বাপেকৰ কথাটো দূৰৰ, কাকো পুলিচকো কেয়াৰ নকৰে, এনেকুৱা এজন ল'ৰা। তেওঁ কি কৰে, মাক বাপেকক দাবী ধমকি দি বাইক এখন ল'লে, আৰু তেওঁ য'ত ত'ত ঘূৰি ফুৰে, যি টি বেয়া বস্তু খায়, বেয়া কাম কৰে, বেয়া কাৰ্যবিলাকত লিপ্ত হৈ থাকে। আৰু এবাৰ আপোনালোকৰ নিচিনাকৈ ওচৰত, মানে গীৰ্জাঘৰৰ কাষতে এটা ৰাস্তা গৈছে, হাইৱে। সি দেওবাৰ দিনৰ উপাসনাৰ সময়ত সেই ৰাস্তাৰ আগফালেদি বাইক লৈ গৈ আছে। আৰু যেতিয়া বাইক লৈ গৈ আছে, বহুত ধুনীয়া চাউণ্ড এটা, মেলডি, মানে কয়াৰে গান গাই আছিলে। তেওঁ ঘপককৈ গৈ থকা সময়ত যেতিয়া চাউণ্ডটো শুনিলে, বৰ ধুনীয়া গান গাইছিলে, বাইক ঘূৰাই চিধা সোমাই দিলে চাৰ্চত। তেওঁ কাকো লাজো নকৰে, ভয়ো নকৰে, চিধা আহিলে গেটত, দুৱাৰমুখত আহি চাইছে, ইমান ধুনীয়া কয়াৰে গান গাই আছে। চিধা আহিলে, আগৰ আসন এখন খালী আছিলে, বহি দিলে আৰু শুনি আছে। গান শেষ হ'ল, পাষ্টৰে উঠিলে ঈশ্বৰৰ বাক্য দিবলৈ। আৰু সেইদিনা পাষ্টৰজনে 10 আজ্ঞাৰ পৰা ঈশ্বৰৰ বাক্য দিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁ 10 আজ্ঞাৰ পৰা যেতিয়া ঈশ্বৰৰ বাক্য দি আছে, তুমি চুৰ নকৰিবা, নৰবন নকৰিবা, অন্যান্য শিক্ষাবিলাক দি আছে। আৰু যেতিয়া সেই ল'ৰাটো শুনি আছে, তেওঁ মনতে ভাবিছে, আৰে এইটোতো মই কৰোঁ, মোকে কৈছে নেকি? এবাৰ এফালে এফালে ঘূৰি চাই, চবেই নীৰৱ নিস্তব্ধ শুনি আছে। আৰু তেওঁ অকণমান লাজো পাইছে, ইমান মানুহ হ'লেও এবাৰ উঠিবলৈ বিচাৰিছে। তাৰপিছত নাই, অলপ দেৰি শুনি লওঁচোন। পাষ্টৰে কণ্টিনিউ শিক্ষা দি আছে, সি শুনি আছে। যি 10 আজ্ঞা প্ৰথমৰ পৰা শেষলৈকে পাষ্টৰে শিক্ষা দিলে, আৰু শেষত শেষ কৰিলে। আৰু যেতিয়া শেষ কৰি পাষ্টৰে ছাৰ্ভিচ শেষ কৰিছে, ল'ৰাজনে চিধা সেই পাষ্টৰৰ গুৰিলৈ গৈছে আৰু গৈ পেলাই পাষ্টৰৰ ভৰিত ধৰিছে। কৈছে, পাষ্টৰ, আজিলৈকে এনেকুৱা বাক্য মই জীৱনত শুনা নাই, যি বাক্যই নেকি মোক আপোনাৰ এই আধা ঘণ্টা 45 মিনিট নীৰৱে বহাই ৰাখিলে। আজিলৈকে মোক এনেকুৱাকৈ কোনো ক'ব পৰা নাই। বহুতে পৰামৰ্শ দিবলৈ ঘৰত আহে, মা বাবাই মোক ক'ব বিচাৰে, কিন্তু মই ইমান ধৈৰ্য নাই, মই নুশুনোৱে সিহঁতৰ কথা, আৰু গুচি যায়। 1-2 মিনিট 5 মিনিট শুনিব আৰু গুচি যায়। কাৰো কথা তেওঁ নুশুনে, কাকো কেয়াৰ নকৰে। কিন্তু আজি আপোনাৰ কথাবিলাক মই নাজানো কেনেকৈ মই শুনিব পাৰিলোঁ।
আৰু মই নাজানো মোৰ আত্মা কি হ'ল, মোৰ সলনি হৈ গৈছে, মই যে ভুল কৰিছোঁ, মই মিছা কৈছোঁ, মা বাবাক মই সন্মান নকৰোঁ, মই চুৰ কৰোঁ, মই সকলো বেয়া কামবিলাক কৰোঁ, আৰু এইবিলাক যে কৰিব নাপায়। আজি মই উপলব্ধি কৰিছোঁ, মোৰ মা বাবাই মোৰ কাৰণে কান্দি থাকে, মোৰ মা বাবাই মোৰ কাৰণে অজস্ৰ টকা ব্যয় কৰিছে, কিন্তু মই ভক্ষেপ নকৰোঁ। কিন্তু আজি আপোনাৰ বাক্যৰ পৰা মই বুজি পালোঁ যে মোৰ ভুল হৈছে। মই আজি চিধাই যাম, মোৰ মা বাবাক মই ক্ষমা খুজিম, এই বুলি পাষ্টৰক কৈছে। হয়, এই গল্পটো বা এই ঘটনাটো মই সেইকাৰণে কৈছোঁ। চব ঈশ্বৰৰ বাক্যত শক্তি আছে, ঈশ্বৰৰ বাক্যত ক্ষমতা আছে, আৰু ঈশ্বৰৰ বাক্যই আমাক শক্তি দিব পাৰে আৰু আমাক সলনি কৰিব পাৰে। আৰু এনেকুৱা বাক্য আপুনি আৰু মই যেতিয়া খাম, তেতিয়াহে আমি আত্মিক দিশত শক্তিশালী হ'ব পাৰিম, তেতিয়াহে আমি আত্মিক দিশত বলৱান হ'ব পাৰিম। যিটো পৌলে গালাতিয়াৰ বিশ্বাসীসকলক কৈছিলে, বি ষ্ট্ৰং। অকল মুখত কৈ পেলাই শেষ কৰা নাই, তেওঁ হ'বলৈ আহ্বান জনাইছে। আজি একে আহ্বান আপোনাকো কৈছে, শক্তিশালী হোৱা, পৰিত্ৰাণ পালা, এতিয়া তোমালোকে শক্তিশালী হ'ব লাগে। আৰু শক্তিশালী হ'বলৈ হ'লে আপুনি মই নিয়মিত ঈশ্বৰৰ বাক্য শুনিব লাগিব, যি বাক্যই আপোনাৰ মোৰ জীৱন সলনি কৰিব পাৰে, যিদৰে সেই ল'ৰাটোক সলনি কৰি দিলে। আৰু পাছত সেই গল্পটোৰ শেষত লিখা আছে যে পাছত তেওঁ সেই মণ্ডলীৰে এজন সদস্য যীচু গ্ৰহণ কৰিলে। কিমান ডাঙৰ কথা! এনেকুৱা শক্তিশালী বাক্য আপুনি আৰু মই যদি নিয়মিত গ্ৰহণ কৰি থাকোঁ, তেতিয়াহ'লে আপুনি আৰু ময়ো পৌলে গালাতিয়াৰ মণ্ডলীৰ বিশ্বাসীসকলক বিচৰাৰ নিচিনাকৈ আপুনি আৰু ময়ো গ্ৰহণ কৰিলে আমিও সেই ধৰণৰ শক্তিশালী হ'ব পাৰিম। আৰু আমি আমাৰ দৈনন্দিন জীৱনত আহি থকা ধুমুহাবিলাকক আমি জয় কৰিব পাৰিম। যোৱা কেইদিনমান আগত, এসপ্তাহ 10 দিনমান আগত এটা ধুমুহা, বৰ ডাঙৰ ধুমুহা গ'ল আমাৰ তাত গোগামুখত। বহুতে কৈছে জিন্দাগীত, বহুত পুৰণা মানে বয়সীয়া মানুহবিলাকে কৈছে, মোৰ জীৱন কালত মই এইটোৱে দেখিছোঁ বুলি কৈছে, ইমান ডাঙৰ ধুমুহা। মই ভাবিছোঁ এইটো এটা বহু দিনৰ পিছত এনেকুৱা এটা ডাঙৰ ধুমুহা আমাৰ ফালে গৈছে, আৰু প্ৰত্যেকৰ ঘৰত সামান্য নহয় সামান্য ক্ষতি কৰিছেই। যিসকলৰ তামোল গছ আছিলে, সেইটোতো ক'বই নালাগে, ইমানেই তামোল ভাঙিলে, আচৰিতকৈ গৈছে। আৰু দিনৰ ভাগত হোৱাৰ কাৰণে ক্ষয় ক্ষতিত অৱশ্যে মানুহ মৰা নাই, বহুতৰ ঘৰত গছ পৰিছে আৰু ভাঙি গৈছে, কিছুমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ উঘালি গৈছে। আমাৰ সভাৰ অফিচৰ ফ্ৰণ্টত এটা ডাঙৰ চেগুন আছিলে, চেগুনটো সভাৰ অফিচতে পৰিলে আৰু এটা ৰুম আমাৰ ক্ষতি কৰি দিলে। চেগুন গছ বৰ মূল্যৱান হয়, আমি সেইকাৰণে ৰুইছোঁ, কিন্তু কি হ'ল, যেতিয়া চাইছোঁ দেখিছোঁ তলৰ শিপাই নাই, খালি ওপৰতে থাকে, গছজোপা ওপৰতে থাকে, আৰু সেইকাৰণে ধুমুহা আহিলে বাগৰি যায়। আমাৰ মিছন কেম্পাছত ঢেৰ চেগুন আছে, যিসকলে গৈছে জানিব, ঢেৰ চেগুন আছে, কিন্তু ধুমুহা আহিলে চেগুনবিলাকহে পটককৈ পৰি যায়, মানে শিপাটো তলত নাযায়, ওপৰুৱাকৈ থাকে। মই এইকাৰণে এই কথাটো কৈছোঁ, আজি আপুনি আৰু মই যদি আমাৰ বিশ্বাসৰ শিপাডাল তলত আমি যদি নিব নোৱাৰোঁ, আমাৰ জীৱনত যেতিয়া ধুমুহা আহিব, সমস্যা আহিব, বিপদ আহিব, আপুনি মই সহজে পৰি যাম। সেইকাৰণে পৌলে কৈছে যে তোমালোকে শক্তিশালী হ'ব লাগে, তোমালোকে ষ্ট্ৰং হ'ব লাগে বুলি প্ৰভুৰ বাক্যই কৈছে। আৰু ষ্ট্ৰং যদি হ'বই লাগে, তেতিয়াহ'লে আপুনি আৰু মই ঈশ্বৰৰ বাক্য ভক্ষণ কৰিব লাগিব, ঈশ্বৰৰ বাক্য নিয়মিত খাব লাগিব, ঈশ্বৰৰ বাক্য নিয়মিত আমি গ্ৰহণ কৰিব লাগিব, ঈশ্বৰৰ বাক্য আমি গ্ৰহণ কৰিব লাগিব। আৰু ঈশ্বৰৰ বাক্য নিয়মিত গ্ৰহণ নকৰিলে আমি কেতিয়াও নিজকে শক্তিশালী কৰিব নোৱাৰিম। মই যদি সুধোঁ আপোনালোকৰ কাৰ কিমান ঈশ্বৰৰ বাক্য পঢ়াৰ নিয়মাৱলী আছে, বহুতে বিভিন্ন ধৰণে উত্তৰ দিব। মই জাষ্ট এইটো ক'ব বিচাৰিছোঁ, আমি যদি শক্তিশালী হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমি নিৰ্ধাৰিত সময়সূচী বান্ধি আমি ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিবই লাগিব, ঈশ্বৰৰ বাক্য পঢ়িবই লাগিব, ঈশ্বৰৰ বাক্য শুনিবই লাগিব।
আমি যদি এটা নিৰ্ধাৰিত সময়ত আমি ঈশ্বৰৰ বাক্য পঢ়াৰ এইটো বোলে মৰ্নিং 7 to 8 মোৰ পাৰ্চনেল ষ্টাডি আৱাৰ বা মই ঈশ্বৰৰ বাক্য পঢ়াৰ সময় এনেকৈ যদি আপুনি মই নিৰ্ধাৰণ কৰি নলওঁ আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ কাৰণে সময় নাপাম। আজি এই বস্তুবাদী সমাজত আপুনি চাব সকলো কাম কৰিবলৈ সময় আছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত যোৱালৈকে আমাৰ অন্যান্য সকলো কাম হৈ যায়, কিন্তু ঈশ্বৰৰ বাক্য পঢ়িবলৈ আজি সময় নাপালোঁ বুলি কয়। সকলো কাম শেষ হৈ যায় কিন্তু বাইবেল পঢ়িবলৈ সময় নাই। সেইকাৰণে প্ৰিয় বিশ্বাসীসকল, মই আজি এইটো ইয়াৰ পৰা এইটো ক'ব বিচাৰিছোঁ, আমি যদি শক্তিশালী হ'ব লাগে তেতিয়াহ'লে আপোনাৰ আৰু মোৰ জীৱনত পাৰ্চনেল ষ্টাডি টাইম আমি নিৰ্ধাৰণ কৰিব লাগিব, আৰু সেই নিৰ্ধাৰিত সময়ত আমি ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিবই লাগিব। আমি নিৰ্ধাৰিত সময়ত আমি ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিবই লাগিব। মোৰ এটা পাৰ্চনেল ষ্টাডি টাইমত এটা সময় মই নিৰ্ধাৰণ কৰি থৈছোঁ, আৰু মই যেতিয়া ষ্টাডিত বহোঁ কোনোবা আহিলে মিছেছে কয় আপুনি অকণমান বহক, তেওঁ অধ্যয়ন কৰি আছে, তাৰপিছতে আপুনি লগ কৰিব। মই এইকাৰণে এইষাৰ কথা ক'লোঁ, মই যদি সেই সময়কণত যদি উঠি আহি যদি মই যদি সেই ঠাইৰ পৰা উঠি আহোঁ বা মই যদি অধ্যয়নটো নকৰোঁ, পাছত আৰু মোৰ স্কেজুৱেল নাই, মোৰ সময় নাই, আৰু মই আকৌ দুনাই গৈ তাত বহিব নোৱাৰোঁ, কাৰণ তাৰ পিছত আকৌ অন্যান্য কামবিলাক আছেই। আৰু বেছি ইমাৰ্জেঞ্চি হ'লে কিবা থাকিলে ৰিটেন বা কেতিয়াবা তেওঁকে কৈ পেলাই গুচি যায়, এনেকুৱা ধৰণৰ হয়। কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ব্যক্তিগত ষ্ট্ৰিক্ট টাইম আমাৰ থাকিবই লাগিব, আৰু ঈশ্বৰৰ বাক্য আমি গ্ৰহণ কৰিবই লাগিব। আপুনি যি সময়ত নিৰ্ধাৰণ কৰক, মই ক'ব নিবিচাৰোঁ, কিন্তু প্ৰতিদিনে ঈশ্বৰৰ বাক্য যদি আমি নাখাওঁ আমি আত্মিক দিশত বলৱান হ'ব নোৱাৰিম। সেইকাৰণে আত্মিক দিশত বলৱান হ'বলৈ হ'লে আমি ঈশ্বৰৰ বাক্য নিয়মিত গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে, আমি আত্মিক দিশত শক্তিশালী হ'বলৈ হ'লে আমাক পৌলে যিটো বিচাৰিছে গালাতিয়াৰ বিশ্বাসীসকলক হোৱাটো, আপোনাৰ মোৰ জীৱনতো যদি আমি তেনে হ'ব বিচাৰোঁ বা আত্মাই আপোনাক মোকো হোৱাটো বিচাৰিছে, তেনেহ'লে আপুনি মই আমাৰ দৈনন্দিন জীৱনত আমি প্ৰাৰ্থনাৰ সময় ল'ব লাগিব। আপোনাৰ মোৰ প্ৰাৰ্থনাৰ সময় থাকিব লাগিব। আপুনি মই প্ৰাৰ্থনা কৰিব লাগিব। প্ৰাৰ্থনাহীন জীৱনত আপুনি কেতিয়াও নিজকে শক্তিশালী খ্ৰীষ্টিয়ান বুলি ক'ব নোৱাৰে। আপুনি বহুত ডিগ্ৰী ল'ব পাৰে, বাইবেলৰ বহুত জ্ঞান থাকিব পাৰে, যদি আপুনি প্ৰাৰ্থনাত সময় নিদিয়ে আপুনি বিশ্বাসত শক্তিশালী হ'ব নোৱাৰে। আৰু সেইকাৰণে আজি দেখিবলৈ পোৱা যায় বহুত থিঅলজিয়ান বাক্যই আজি আমাক কৈছে, আপুনি মই অকল প্ৰভুৰ বাক্য জ্ঞান হিচাপে ল'লে নহ'ব, আপুনি মই সেই বাক্য সাৰোগত কৰি তাক এপ্লাই কৰিব লাগিব, আৰু লগতে প্ৰাৰ্থনা আমাৰ জীৱনত থাকিব লাগিব। আৰু প্ৰাৰ্থনাৰ কাৰণেও আমি নিৰ্ধাৰিত সময়সূচী লৈ আমি প্ৰাৰ্থনা কৰিব লাগিব। যোৱা কিছুদিন আগতে আমাৰ তাত এটা ট্ৰেইনিং হ'ল, আৰু ট্ৰেইনিঙৰ সময়ত আমাৰ যিজন বক্তা আছিলে তেওঁ এটা কথা সুধিলে যে আপোনালোকে সদায় প্ৰাৰ্থনা কৰেনে? এজন পাৰ্টিচিপেণ্টে উত্তৰ দিলে, ছাৰ প্ৰাৰ্থনা কৰিবলৈ সময়ে নাপাওঁ বুলি ক'লে। আমি দেওবাৰে প্ৰাৰ্থনা কৰোঁ। এনেকুৱা যদি আমাৰ জীৱন হয়, আমাৰ যদি প্ৰাৰ্থনা কৰিবলৈ সময় নাই, দেওবাৰ দিনটোত অকল আমি গীৰ্জাঘৰত আহি যদি প্ৰাৰ্থনা কৰোঁ, আৰু বাকী কেইদিন যদি আমাৰ ঈশ্বৰৰ বাক্য অধ্যয়ন নাই, আমি যদি প্ৰাৰ্থনা নকৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও শক্তিশালী হ'ব নোৱাৰোঁ। যদি এসাঁজ নাখাওঁতে আমি দুৰ্বল হওঁ, তেতিয়াহ'লে আত্মিক দিশত আমি 6টা দিন যদি একোৱেই নাখাওঁ, তেতিয়াহ'লে আমি শক্তিশালী হৈ থাকিব পাৰিমনে? আৰু বৰ্তমান সময়ত যি পৰিস্থিতি আহিছে, আপুনি মই যদি আৰু শক্তিশালী নহওঁ, আৰু বেছিকৈ প্ৰাৰ্থনা নকৰোঁ, আজি বেছিকৈ অধ্যয়ন নকৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও শয়তানৰ পৰীক্ষাক আমি জয় কৰিব নোৱাৰিম। সেই প্ৰিয় বিশ্বাসীসকল, পৌলে কোৱাৰ দৰে আজি প্ৰভুৰ বাক্যই আপোনাক মোক কৈছে শক্তিশালী হ'ব লাগে, আৰু শক্তিশালী হ'বলৈ হ'লে আপুনি মই নিয়মিত বাইবেল অধ্যয়ন প্ৰাৰ্থনা আমাৰ জীৱনত ৰাখিব লাগিব, আৰু তাৰ কাৰণে আমি সময়সূচী বনাই সেইমতে আমি কৰিবলৈ যত্ন কৰিব লাগিব, আৰু পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হ'ব লাগিব।
আত্মাৰ দ্বাৰা পৰিচালিত নহ'লে আপুনি মই আমি কেতিয়াও শক্তিশালী হ'ব নোৱাৰিম। পবিত্ৰ আত্মাৰ গাইডেন্স যদি আমাৰ নাথাকে, পবিত্ৰ আত্মাৰ দ্বাৰা যদি আমি পৰিচালিত নহওঁ, আমি কেতিয়াও শয়তানক জয় কৰিব নোৱাৰিম। সেইকাৰণে পবিত্ৰ আত্মাৰ দ্বাৰা আপুনি মই পৰিচালিত হ'ব লাগে আৰু আমাৰ জীৱন তেওঁত সমৰ্পণ কৰিব লাগে। আৰু সমৰ্পিত জীৱন যিজনে যাপন কৰে, পবিত্ৰ আত্মাৰ সহায় যিজনে বিচাৰে, তেওঁহে শয়তানৰ ফান পৰীক্ষা জয় কৰিবলৈ সুবিধা পায়। সেয়ে প্ৰভুৰ বাক্যই আমাক আজি আহ্বান জনাইছে, আমি উৎসৰ্গিত জীৱন, আমি আমাৰ পবিত্ৰ আত্মা যি সহায়কৰ্তা, আমি তেওঁক আমাৰ জীৱন উৎসৰ্গা কৰিব লাগে। আত্মাৰ দ্বাৰা পৰিচালিত মানে হৈছে আমি তেওঁৰ পথত জীৱন যাপন কৰা, তেওঁৰ ইচ্ছামতে চলিবলৈ চেষ্টা কৰা, প্ৰতিদিনে তেওঁৰ আজ্ঞা মানি চলা আৰু বাইবেল প্ৰাৰ্থনাৰ জৰিয়তে আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰা। এয়া হৈছে আত্মাৰ দ্বাৰা পৰিচালিত জীৱন। যদি আমি শৰীৰৰ দ্বাৰা পৰিচালিত হওঁ, চাব আমাক শৰীৰৰ কামবিলাকত আপোনাক মোক টানি ধৰি থাকিব। আমি যদি শৰীৰৰ দ্বাৰা পৰিচালিত হওঁ, আপোনাক মোক পাপ কাৰ্যৰ কাৰণে টানি থাকিব। আমি যদি শৰীৰৰ দ্বাৰা পৰিচালিত হওঁ, তেতিয়াহ'লে আপোনাক খং, ঈৰ্ষা, অপবিত্ৰ কাৰ্যবিলাক কৰিবৰ কাৰণে আমাক উৎসাহিত কৰি থাকিব। সেয়েহে প্ৰতিটো ক্ষণ আমি আত্মাৰ দ্বাৰা পৰিচালিত হ'ব লাগে, এই কথা প্ৰভুৰ বাক্যই আমাক কৈছে। প্ৰিয় বিশ্বাসীসকল, আপুনি মই শক্তিশালী হোৱাটো পবিত্ৰ আত্মাই বিচাৰে। আজি আমি আত্মিকভাৱে কিমান শক্তিশালী, এবাৰ আমি নিজকে প্ৰশ্ন কৰি চাওঁ। যদি আপুনি মই শক্তিশালী হ'ব লাগে, তেতিয়াহ'লে আমি আমাৰ জীৱন ঈশ্বৰত উৎসৰ্গা কৰিব লাগে, আমাৰ জীৱন পবিত্ৰ আত্মাত উৎসৰ্গা কৰিব লাগে। আমি কিমানে উৎসৰ্গিত জীৱন আমি যাপন কৰিছোঁ। প্ৰভুৰ বাক্যই আমাক কৈছে, গুজৰি থকা সিংহৰ দৰে শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব তাৰ উপায় বিচাৰিছে। আজি আপোনাক আৰু মোক ফান্দত পেলাবলৈ, আজি আপোনাক আৰু মোক ঈশ্বৰৰ পৰা আঁতৰাই লৈ যাবলৈ শত্ৰু শয়তানে অহৰহ চেষ্টা কৰি আছে। আজি ৰাতিপুৱাই মোক সভাপতিয়ে ক'লে, মণিপুৰৰ এজন ৰেভাৰেণ্ড আছিলে, তেওঁ এতিয়া ন মোৰ ইন দ্য মিনিষ্ট্ৰী, তেওঁ পৰিচৰ্যা ফিল্ডত আৰু নাই বুলি কৈছে, কাৰণ তেওঁক শয়তানে ফান্দত পেলালে। এজন ৰেভাৰেণ্ড যদি ফান্দত পৰে, এজন যদি যিজনক আমি বিশ্বাসত ভাল, তেওঁক আমি ভাবোঁ যে তেওঁ গণ্যমান্য ব্যক্তি, তেওঁ বিশ্বাসত শক্তিশালী হৈ আছে, তেওঁ সদায় আগস্থান ল'ব, তেনেকুৱাজনেই যদি ফান্দত পৰি যায়, তেতিয়াহ'লে আপুনি মই আমাকো ফান্দত পেলাবলৈ তেওঁ চেষ্টা কৰিব। সেয়ে প্ৰিয় বিশ্বাসীসকল, আপুনি মই উৎসৰ্গিত জীৱন যাপন কৰিব লাগে, সদায় পবিত্ৰ আত্মাত আমাৰ জীৱন সমৰ্পণ কৰিব লাগে। ঈশ্বৰৰ বাক্যই কৈছে, সুস্থিৰ হোৱা আৰু দাসত্ব ৰূপ জুৱলিত পুনৰাই জোতা নহ'বা, দাসত্ব ৰূপ জুৱলিত পুনৰাই জোতা নহ'বা। চব আমি অলপ আগতে আলোচনা কৰাৰ নিচিনাকৈ আমি যদি শক্তিশালী হ'ব লাগে, আমি বাইবেল পঢ়িব লাগে, আমি উৎসৰ্গিত পবিত্ৰ আত্মাত আমাৰ জীৱন উৎসৰ্গা কৰিব লাগে, আমি প্ৰাৰ্থনাৰ কাৰণে সময় ল'ব লাগে। আকৌ আমি যদি চাওঁ, আপুনি মই নিয়মিত গীৰ্জা প্ৰাৰ্থনা আহিব লাগে, কাৰণ ঈশ্বৰৰ বাক্য আমি ঈশ্বৰৰ সেৱালয়ত আমি পাব পাৰোঁ। বহু সময়ত আমি দেখিবলৈ পাওঁ, বিশ্বাসীসকলে আজি যদি গীৰ্জা যায় ৩-৪ সপ্তাহ নগ'লেও হয়। আমাৰ তাত এজন ব্যক্তি আছে, তেওঁ এইষাৰ কথা কয়, মই আজি গৈ আহিছোঁ, 2-3 সপ্তাহ মই নাযাওঁ আৰু, কাৰণ মই গৈছোঁতো, মই মণ্ডলীৰ লগত আছোঁ। তেওঁ ভাবে জাষ্ট নাম মাত্ৰ, তেওঁ মানুহক দেখাবলৈ, পালকক দেখাবলৈ বা মণ্ডলীৰ মানুহবিলাকক দেখাবলৈ যে ময়ো আপোনালোকৰ লগত আছোঁ, সেইকাৰণেহে তেওঁ গীৰ্জা যায়, সেইকাৰণেহে তেওঁ সহভাগিতা লয়। যদি সেই জীৱন আপোনাৰ মোৰ জীৱনত আছে, তেতিয়াহ'লে আপুনি মই কেতিয়াও আমি শক্তিশালী খ্ৰীষ্টিয়ান বুলি নিজকে পৰিচয় দিব নোৱাৰিম। প্ৰিয় বিশ্বাসীসকল, আজি আমাৰ সমাজত অনেক ভাৰী কোৱা ভাওবাদীবিলাক আহিছে, আজি আমাৰ সমাজত অনেক সমস্যাবিলাক হৈছে। যোৱাকালিৰ কথা মই আকৌ এবাৰ ক'ব বিচাৰোঁ, আমাৰ সভাপতিৰ লগত মই পাতি আছিলোঁ,
আমাৰ তাত এনেকুৱা ফলছ প্ৰফেট বা এনেকুৱা ফলছ হিলিং কৰা মানুহ আহিছে যিসকলে প্ৰাৰ্থনা কৰিব বিচাৰে আৰু ৰাতি 12টা বজাত প্ৰাৰ্থনা কৰে। ৰাতি 12টাতহে তেওঁ প্ৰাৰ্থনা কৰে। আৰু কি কৰিছে, তেওঁ যেতিয়া প্ৰাৰ্থনা কৰে তেওঁ ইমান হাল্লা গোল্লা কৰি প্ৰাৰ্থনা কৰে। আন ওচৰ চুবুৰীয়াবিলাকে শুভবাৰ্তা যাবতচাৰী খ্ৰীষ্টিয়ানবিলাকৰ পগলা বা অন্যান্য এনেকৈ ক'বলৈ আৰম্ভ কৰিছে। আৰু তেওঁ আকৌ কয় তেওঁ এজন হিলাৰ, তেওঁ সুস্থকাৰী মানুহ, তেওঁ যীশুৰ শক্তি পাইছে, ঈশ্বৰৰ শক্তি পাইছে আৰু তেওঁ কাম কৰে বুলি তেওঁ নিজকে পৰিচয় দি আছে। প্ৰিয় বিশ্বাসীসকল, এনেকুৱা লোকবিলাকৰ পৰা যদি আমি সাৱধানে থাকিব লগা হয় বা আমি তেওঁবিলাকক জয় কৰি থাকিব লগা হয়, তেতিয়াহ'লে আপুনি মই বাক্য ভালকৈ জানিব লাগিব। আৰু বাক্য যদি ভালকৈ জানিব লাগে তেতিয়াহ'লে আমি নিয়মিত ঈশ্বৰৰ আৰাধনাৰ কাৰণে সেৱা প্ৰাৰ্থনা সহভাগিতাবিলাকত আহিব লাগিব। দেওবৰীয়া উপাসনা, অন্যান্য প্ৰাৰ্থনা সহভাগিতাবিলাকত আপুনি মই যোগ দিব লাগিব। আমি যেতিয়া মণ্ডলীভুক্ত হওঁ, যেতিয়া আমি প্ৰতিজ্ঞা পাঠ কৰোঁ, তেতিয়া আমি কওঁ আন সভাতকৈ ঈশ্বৰৰ সেৱা বা সভাক আমি প্ৰাধান্য দিম, এইবুলি কওঁ নে? কিন্তু বহু সময়ত আমি দেখিবলৈ পাওঁ দেওবাৰ দিনটোত যদি অন্য কিবা থাকে, সেইদিনা গীৰ্জা নাই আৰু সেইদিনা সেইবিলাকতে গ'ল। আৰু আজিকালিতো বেছি হৈছে, আজিকালি প্ৰায়বিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বা চৰকাৰী ব্যৱস্থাবিলাকে অকল দেওবাৰ দিনটোতেই কাৰ্যবিলাক কৰিব বিচাৰে, মিটিং কৰে বা অন্যান্য কিবা কিবি কাৰ্যসূচীবিলাক ৰাখে। আৰু আমাৰ মানুহবিলাকে তাতেই গুচি যায়, কাৰণ তাত লাভ আছে, আৰ্থিকভাৱে লাভালাভ আছে, সেইকাৰণে গীৰ্জা প্ৰাৰ্থনা পাহৰি যায়। আৰু যদি আমিও বিশ্বাসীসকলে যদি আমি তালৈ যাওঁ, সেৱা প্ৰাৰ্থনা নকৰোঁ, তেতিয়াহ'লে আপুনি মই শক্তিশালী খ্ৰীষ্টিয়ান হ'ব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। নিয়মিত সেৱা প্ৰাৰ্থনা সহভাগিতাত আমি থকাটো ঈশ্বৰে বিচাৰে, আৰু যাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্য শুনিব পাৰোঁ। আৰু ঈশ্বৰৰ বাক্য শুনিলে আমাক সলনি কৰে, পৰিৱৰ্তন কৰিব। এনেকুৱা পৰিৱৰ্তনশীল বাক্য যেতিয়া আমি পাম, যেতিয়া আমি আত্মিক দিশত ৰিভাইভ হ'ম, তেতিয়া আমি এজন শক্তিশালী খ্ৰীষ্টিয়ান বুলি নিজকে পৰিচয় দিব পাৰিম। নামমাত্ৰ গীৰ্জা যোৱা, নামমাত্ৰ খ্ৰীষ্টিয়ান বুলি কোৱা লোক আমি হোৱা উচিত কেতিয়াও নহয়। প্ৰিয় বিশ্বাসীসকল, গালাতিয়াত থকা বিশ্বাসীসকলৰ মাজত যি ফলছ শিক্ষা আহিছিলে, যে তেওঁবিলাকে কৈছিলে যে নিয়ম পালন কৰিলে পৰিত্ৰাণ হ'ব, এনেকুৱা ধৰণৰ যি শিক্ষা আহিছিলে, তাক ভাঙিবৰ কাৰণে পৌলে এইষাৰ কথা কৈছিলে যে আমি বিশ্বাসৰ দ্বাৰাইহে পৰিত্ৰাণ পাওঁ, কৰ্মৰ দ্বাৰা নহয়। আৰু গালাতিয়া পত্ৰ যিটো মেইন থিম, সেই বাক্যত আমি দেখিবলৈ পাইছোঁ পৌলে এই কথাকেই বেছিকৈ ফ'কাছ কৰিছে। আহক এনেকুৱা জীৱিত বাক্য শুনিবৰ কাৰণে আমি সময় দিম, আৰু আমি সদায় গীৰ্জাৰ প্ৰাৰ্থনা সহভাগিতাবিলাকত আমি লাগি থাকিম। ইয়াত কৈছে দাসত্ব ৰূপ জুৱলীত পুনৰাই জোতা নহ'বা। যি এৰি আহিলোঁ, যি জীৱনটো আমি এৰি দিলোঁ, যি বেয়াবিলাক আমি এৰি দিলোঁ, যি বেয়াখিনি আমি যীচুক পাই আমি আৰু একেবাৰে এৰি আহিছোঁ, তালৈ আৰু পুনৰাই ঘূৰি চাব নালাগে, এইবুলি প্ৰভুৰ বাক্যই আহ্বান জনাইছে। আমাক কৈছে, বিশ্বাসীসকলক কোৱা হৈছে যে আমি পুনৰাই সেই বেয়া বিষয়বিলাকৰ আমি আকৌ জোতা হ'ব নালাগে, হাঙুৰা হ'ব নালাগে। আমি জানিলোঁ যে চুৰ কৰা বেয়া, আমি জানিলোঁ মিছা কথা কোৱা বেয়া, আমি জানিলোঁ বেয়া বস্তু খোৱা বেয়া। যদি আকৌ আমি ঘূৰি গৈ সেই একেই কাৰ্য কৰোঁ, তেতিয়াহ'লে আমি আকৌ পুনৰাই সেই বন্ধনত নিজে আমি যোৱা নিচিনা হয়। আৰু সেইকাৰণে পৌলে আহ্বান জনাইছে পুনৰাই আৰু জোতা নহ'বা বুলি। পুনৰাই আৰু জোতা নহ'বা। প্ৰিয় বিশ্বাসীসকল, আহকচোন আমি এবাৰ অকণমান নিজকে চিন্তা কৰি চাওঁ। আমি যীশু খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলোঁ, আৰু আমাৰ জীৱনৰ সকলো বেয়া আমি ত্যাগ কৰিলোঁ, আৰু আমি তেওঁৰ সন্তান বুলি খ্যাত হ'লোঁ। কিন্তু তাৰপিছত আকৌ আমি সেই বেয়াখিনিলৈ ঘূৰিছোঁ নেকি? আকৌ আমি সেই বেয়াটো চাবলৈ বিচাৰিছোঁ নেকি? আকৌ আমি সেই বেয়াখিনি
ফালে আমি ঘূৰিছোঁ নেকি? যদি ঘূৰিছোঁ, প্ৰভুৰ বাক্যই আজি সকিয়নি দিছে বা প্ৰভুৰ বাক্যই আজি আহ্বান জনাইছে, আমি পুনৰাই আৰু সেইবিলাকলৈ চাব নালাগে। আমি গীতত গাওঁ, ডাঙৰ পৰিৱৰ্তন যীশু খ্ৰীষ্টক পোৱাৰ পিছত। আহকচোন আমি গাম। কিমানে জানে? ডাঙৰ পৰিৱৰ্তন, ডাঙৰ পৰিৱৰ্তন, ডাঙৰ পৰিৱৰ্তন যীশু খ্ৰীষ্টক পোৱাৰ পিছত। মই যোৱা বাটত আৰু মই নাযাওঁ, মই যোৱা পথত আৰু মই নাযাওঁ, মই যোৱা পথত আৰু মই নাযাওঁ, যীশু খ্ৰীষ্টক পোৱাৰ পিছত। হয়, যীশু খ্ৰীষ্টক পোৱাৰ পিছত আৰু মই সেই পাছলৈ নাযাওঁ। এটা সময় আছিলে, মই বন্ধুবৰ্গক লগত লৈ সেই ভাটিত গৈছিলোঁ বা সেই ৱাইন বাৰত গৈছিলোঁ, কিন্তু আৰু এতিয়া মই নাযাওঁ। এটা সময় আছিলে যিটো বেয়া কিতাপবিলাক মই পঢ়িছিলোঁ, যীচুক পোৱাৰ পিছত আৰু মই নপঢ়োঁ। এটা সময় আছিলে যি বেয়া জেগাবিলাকলৈ লৈ গৈছিলে আৰু মই নাযাওঁ। এনেকুৱা ধৰণৰ অন্তৰৰ পৰা আপুনি মই ক'ব পাৰিমনে? যদি আপুনি আজি ক'ব বিচাৰে যে হয়, মই যীচুক পালোঁ আৰু মই যীচুক পোৱাৰ পিছত আৰু এনেকুৱা বেয়াবিলাকলৈ যদি মই আৰু নাযাওঁ, এই বুলি যদি আপুনি সিদ্ধান্ত ল'ব বিচাৰে, আজি সুসময় হয়। প্ৰিয় বিশ্বাসীসকল, পৌলে গালাতিয়াৰ বিশ্বাসীসকলক আহ্বান জনাইছে শক্তিশালী হোৱা। আজি প্ৰভুৰ আত্মাই আপোনাক মোক আহ্বান জনাইছে শক্তিশালী হ'বলৈ। আহক, আমিও শক্তিশালী হ'বৰ কাৰণে যত্ন কৰিম।